আমাৰ অসমীয়া মানুহবিলাকৰ পাহৰি যোৱা স্বভাৱটো আগৰ পৰাই আছে। সেইবাবে কৈ নহয় এবাৰ শুনাই মনত পেলাই দিওঁ, তাৰ পিছত বাকীখিনি কৈ আছো। এবাৰ শুনক। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস। দিনতে আহিছিলো। হয়তো আপোনাৰ মনত পৰি গ'ল। যদি মনত পৰা নাই তেনেহলে তুমি লকডাউনৰ পিছত জন্ম হোৱা ল'ৰা ছোৱালী হয় আৰু তোমালোকৰ বাবে এইটো ভিডিঅ' নহয়, সেইবাবে স্কিপ কৰি দিয়া। আৰু বাকী ৰাইজসকল কওক, এওঁলোকে জাষ্টিচ পালেনে? এওঁলোকে ন্যায় পালেনে? হয়তো নাই পোৱা যদি ইয়াৰ কাৰণটো কি? সেইটো সময়ত নিউজ মিডিয়া সকলোতে ইহঁতৰ নিউজটো দি আছিলে। সেইটো সময়ত অসম পুলিচ গৰম হৈ আছিল। তাৰ পিছতো এওঁলোকে জাষ্টিচ কিয় নাপালে? আমাৰ অসম পুলিচ ভুক্তভোগীক ন্যায় দিয়া আৰু অপৰাধীক উচিত শাস্তি দিবৰ বাবে আছে। যদি দিবই নোৱাৰে তেনেকুৱা বালৰ পুলিচৰ প্ৰয়োজন কি আছে? সেইটো সময়তো বিজেপি চৰকাৰ আছিল। তাৰ পিছতো তেওঁলোকে জাষ্টিচ বা ন্যায় কিয় নাপালে? এখন বিজেপি চৰকাৰক আপোনালোকে ছাপোৰ্ট কৰিছে। এখন বিজেপি চৰকাৰে আমাৰ অসমীয়াক জাষ্টিচ বা ন্যায় দিব পৰা নাই। তেনেহলে তেনেকুৱা বালৰ চৰকাৰ আমাৰ কিহৰ প্ৰয়োজন? মনত পেলাই দিছো ৰাইজ, অসমত অসমীয়াই সুৰক্ষিত নহয়। আৰু যিখন কাৰ্বি আংলঙত এনেকুৱা ধৰণৰ ঘটনা হৈছে, সেই কাৰ্বি আংলংখন টুৰিষ্টৰ বাবে হওক বা অসমীয়াৰ বাবে সুৰক্ষিত হয় জানো? ছেফ হয় জানো? একদম নহয় মোৰ মতে। যদি সেই দোষী কেইজনে শাস্তিয়ে নেপালে তেনেহলে সুৰক্ষিত কেনেদৰে হ'ব? অসমত অসমীয়াই সুৰক্ষিত নহয়, এইটো কথা মনত ৰাখিব। আৰু পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে এই বালৰ চেটৰ চৰকাৰখনৰ মনত পৰে।